চাওক চাৰিওপিনে আম 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 পূৰা আম হৈ আছে। কাৰণ কিয় ইয়াৰ পৰা যদি বেলেগত পষ্টিং যাওঁ তেতিয়াহ'লে পাবও পাৰোঁ নাপাবও পাৰোঁ ন। কেতিয়াবা ক'ৰবাত পাৰিব দিয়েও নিদিয়েও হয়নে? হয় হয় সেইটো হয়। আৰু এয়া এওঁ চিলাই দি আছে, তাৰপিছত মই এইখিনি কাটি আছোঁ। এইখিনি অকলে কাটিলে এনেকৈ এয়া চাওক কিমানখিনি। তো আমৰ আচাৰ বনিব আৰু এইখিনি আমচুৰ পাউডাৰ বনাম আৰু এইয়া আঞ্জা খাবলৈ সেনেকৈ শুকাই পেলাই ৰাখি দিম থেকেৰাৰ দৰে। থেকেৰা থৈকাৰা সেনেকুৱা পূৰা শুকাই পেলাই ৰাখি দিম। এইবিলাক বাকলি, এইবিলাক বাৰাম বুলি কওঁ আৰু গুটলিয়া হিন্দীত। তাৰপিছতে এয়া আৰু এইখিনি কাটি আছোঁ। কাটি আছে চাই দিয়া চেলাই আছে। আচ্ছা এয়া আৰু কামত লাগি আছোঁ। काय पापा पापा काय काय पापा हे पापा काय janji काय 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 এয়া ৰাতি 10:20 দৃশ্য। টাটা টাটা আৰু এয়া পিছদিনা ৰাতিপুৱাৰ দৃশ্য। এয়া মাছ আনিছিলে, মানে ইয়াতে এনেকৈ লোকেল মাছ কেতিয়াবা পায় দেই, আৰু কিলো 200 টকা কৰি লয়। ঠিকেই বাৰু, ভাল লাগে। আৰু এয়া পেটুও পালোঁ ইমান দিনৰ মূৰত। মাছৰ কণীও হৈছিলে ধুনীয়া ধুনীয়া। ভাগে ভাগে মানে কাঢ়ি থৈছোঁ আৰু বাচিলোঁ ময়ে। ইহঁতে এনেকৈ গেটলৈকে আনে, গেটৰ ভিতৰত সোমোৱা যিহেতুকে মানে এলাউ নাই, তো গেটলৈকে যাব লাগে। তাৰপিছত তাৰ পৰা মানে হাজবেণ্ডে গৈ পেলাই লৈ আহিলে আৰু বাছি মানে সিহঁতে ভালকৈ পিচবিলাক কৰিব নাজানে। আমি ধৰক যেনেকৈ খাওঁ সিহঁতে সেনেকৈ নকৰে। সিহঁতে পকৰা টাইপৰ খায়, কিবা কিবি কৰি খায় আৰু তো ভাল নালাগে। মই গা পাও ধুই আহিলোঁ আৰু চাকি আতি ল'লোঁ। তাৰপিছত অ'টছ খাই ল'লোঁ অকণমান, হাজবেণ্ডে মানে তিয়াই থৈ গৈছিলে। তাৰপিছত আহি পেলাই এয়া আমো কাটিলোঁ। তেখেতক ক'লোঁ যে হেৰিয়ে খাওঁ দিয়া, টেঙাৰ আঞ্জাও খাওঁ দিয়া, কিন্তু নাই নহ'ব। মানে মাছ থাকিলে সাধাৰণতে কি খোৱা যায়, টেঙা তিতা এইবিলাক খোৱা যায়, খাৰ এইবিলাক খোৱা যায়, ভাল লাগে আৰু খাই পেলাই। আৰু ক'লোঁ কি মই টেঙা আঞ্জা বনালে নাই নহ'ব, মচুৰ দাইল বনাব দিছে, তাৰপিছত তাত আম দিব দিছে। মই ক'লোঁ যে এনেকৈ মচুৰ দাইল খোৱাতকৈ টেঙা আঞ্জা খুৱাই ভাল, নাই নহ'ব। তাৰপিছত বাৰু হ'ব বাৰু, তেখেতৰ মতে বনাওঁ। তাৰপিছত মাছো মই তুলি দিলোঁ, দেখুৱাই আছোঁ বাৰু। আৰু এয়া আমকেইটাও কাটি ল'লোঁ। তাৰপিছত ব্ৰেকফাষ্টৰ কাৰণে যোগাৰ কৰিব আছে। ভাবিছোঁ মটৰ মই ৰাতিপুৱাই মানে চিটি লগাই লৈছিলোঁ। তাৰপিছত ভাবিছোঁ কি ৰুটি বনাওঁ আৰু মটৰ কিবা এটা বনাওঁ, দেখুৱাই থাকিম বাৰু আপোনালোকক চাই থাকক। আমখিনি কাটি লৈ গ'লোঁ। এয়া এইখিনি মানে বগা মটৰটো যি ঘৰৰ পৰা আনিছিলোঁ, এইখিনিও সিজাই থৈ দিছোঁ। এতিয়া মাছখিনিও তুলি দিছোঁ। এয়া পূৰা মানে মেচিনৰ দৰে চলি আছোঁ। Hai ka no? Iya mah. Hai. Mama ko kisi ka? Kisi ka do? Aha. Good morning kisi. Wah, thank you. Iya mai na uthile. Thank you bolo. Thank you bolo. Thank you. Jianji মানে thank you এনেকৈ কয়। তাই ক'ব নাজানে যে, ক'ব জানা হ'লে হয়তো ক'ব। আৰু এতিয়া মই হঠাতে তাই উঠি গ'ল আৰু মোৰ মানে এক হেৰি মাছ হ'ল। তাৰপিছত এতিয়া উঠাই দিম বাৰু, এনেকৈ কণ্টিনিউ কৰিম আৰু আজি। জিয়ানচি মাম খাব, মাম খাই দিছোঁ। माम खाओगे? कैसे खाओगे? दिखाओ कैसे खाओगे? कैसे खाओगे? ইয়া দেখিলে নহয়, বাচ্ছা কলাত লৈ পেলাই মাছ ভাজিব লগা হৈছে।
মানে কি আৰু অকলে থকাৰ এয়া এটা মাইনাছ পইণ্ট উপায় নাই যে ফ্ৰেছ কৰা আনিলোঁ মুখ চুখ ধুৱাই দিলোঁ তাৰপিছত এতিয়া মই তাইক ব্ৰেকফাষ্ট কৰাই লওঁ না মাম্মা হাই কাৰো পিছে হাই কাৰো হাই হাই তাৰপিছত মই এইখিনিও কাটি দিলোঁ যিখিনি মটৰ দিব লগা আছিলে আপোনালোকক অকণমান দেখুৱাই আছোঁ ৰ'ব একদম শ্বৰ্টকাটত দেখুৱাইছোঁ যিহেতুকে পৰিস্থিতিটো গম পাইছে মোৰ এয়া বিলাহী লৈছোঁ এয়া পিঁয়াজ লৈছোঁ এতিয়া জলকীয়া দিম ইয়াতে কাটি পেলাই সৰু সৰুকৈ তাৰপিছত প্ৰচেছখিনি দেখুৱাই থাকিম বাৰু জলকীয়া দিম তাৰপিছত ধনিয়া নাই মোৰ আজি ধনিয়া থাকিলে ভাল আছিলে ধনিয়া দিলে বেছি ভাল হয় তাৰপিছত এইখিনি এনেকৈ কাটি ল'লোঁ আৰু এইখিনি তাৰপিছত মানে দেখুৱাই আছোঁ ৰ'ব तो आप लोग देख ही होंगे मैं कैसे जानशी को गोदी लेके खाना बना रही थी तो मतलब हमारे सामने ये एक राजस्थानी लोग रहती है मैं इसलिए बना रही हूँ हिंदी में क्योंकि उन लोगों को समझ आए वो लोग बहुत ही मतलब हेल्पफुल है जब भी मुझे जानशी मतलब दिक्कत देती है तभी भी वो पकड़ के ले जाती है घर में अभी भी वो उसकी लड़की का नाम उषा है तो वो लेके गई उषा लेके गई तो हमें कम करने की थोड़ी सी मतलब वो होती है अच्छा लगता है मतलब मुझे हिंदी ज़्यादा आती भी नहीं है और ऐसे कैमरे के सामने तो बिल्कुल नहीं आती मैं इसलिए हिंदी में बोल रही हूँ क्योंकि उन लोगों को समझ आए कि मैं उन लोगों की बात कर रही हूँ तो उन लोगों को भी थैंक यू उषा को भी थैंक यू ज़्यादातर उषा तो बहुत संभालती है जानशी को और जानशी भी उषा से बहुत प्यार करती है बहुत वो कहती है मतलब फ्री हो जाती है उषा से तो ऐसे ही लोग मतलब कि हेल्प करते हैं तो हमें अच्छा लगता है तो वही अभी लेके गए अभी मैं शांति से मतलब वो खाना बना पाऊँगी या ब्रेकफास्ट बना पाऊँगी तो इसलिए मैंने ये ब्लॉग के ये हिस्से हिंदी में बताए क्योंकि उन लोगों को भी समझ में आए मेरी फीलिंग्स मेरे मन की फीलिंग्स वही तो वो लोग रहते हैं ऐसे ऐसे अच्छे कोई नहीं होते ऐसे कि वो जैसे खाना बनाए हमें क्या ऐसे समझती है लेकिन ये लोग ऐसे नहीं हैं बहुत ही हेल्पफुल है तो ज़्यादातर मैं बात नहीं कर पाऊँगी हिंदी में क्योंकि मुझे आती है समझ में आती है लेकिन बोल नहीं पाती क्योंकि हमारी भाषा ये असमीज़ भाषा है ना जन्म से असमीज़ भाषा ही बोलते आ रहे हैं तो हमें नहीं इतना वो होता ऐसे ही सामने में बोल देती हूँ लेकिन कैमरे के सामने थोड़ी सी बहुत मुश्किल ही हो जाती है तो ठीक है ब्लॉग की मतलब दूसरा हिस्सा मतलब कंटिन्यू करते हैं असमीज़ में ये जलकियाও কাটি দিলোঁ ইয়াতে দিছোঁ ধনিয়াৰ গুড়ি অকণমান নিমখ মই বইল কৰোঁতে দিছিলোঁহে কিন্তু তথাপিতো পিঁয়াজ আৰু জলকীয়া বিলাহী এই দুটাক দিয়া গৈছে যে সেইকাৰণে ভাবিলোঁ কৈ অকণমান কম হ'ব নেকি তাৰপিছত অকণমান দি দিলোঁ আপোনালোকে আপোনালোকৰ আন্দাজ মতে দি দিব নিমখটো তাৰপিছত ইয়াতে দিম অকণমান জালুকৰ গুড়ি অকণমান দি দিছোঁ তাৰপিছত দিছোঁ কালাৰৰ কাৰণে অকণমান ৰঙা জলকীয়াৰ গুড়ি এইটো কিন্তু জ্বলা নহয় দেই আৰু জলকীয়াকেইটাৰো ইমান জ্বলা নাই তাৰপিছত মেইন ইনগ্ৰিডিয়েণ্টছ বুলিয়ে ক'ব লাগিব ইয়াতে যিটো মানে টেষ্ট লগাই এইটো হৈছে চাট মছলা পেকেট এয়া চাট মছলা গুড়ি অকণমান দি দিছোঁ অকণমান টেষ্টটো বঢ়াবৰ কাৰণে সেয়া আৰু অকণমান খাই পেলাই দেখুৱাই দিছোঁ বহুত টেষ্টি আৰু আপোনালোকে ট্ৰাই কৰিব যিহেতুকে তেল দিম হেল্ডিও হয় তো ভিডিঅ'টো মানে দৌৰাদৌৰিতে কৰোঁতে মোবাইলটো মানে চিধা হৈ থাকে মই পাহৰিয়ে যাওঁ এয়া মাছ ভাজি হ'ল মাছৰ কণী অকণমান এনেকৈ বিনা পিঁয়াজ আৰু জলকীয়াত ভাজিছোঁ অকণমান পিঁয়াজ জলকীয়া দি পেলাই ভাজিছোঁ আৰু এইপিনে ব্ৰেকফাষ্টো কৰি আছোঁ তাৰ লগত বাটাৰ ৰুটি লৈছোঁ তাৰপিছত এয়া কি যে টেষ্টি নহয় আপোনালোকে এদিন খাই চাবচোন বহুত টেষ্টি লাগে আৰু এয়া মাছৰ পেটুখিনি বনাবৰ কাৰণে পিঁয়াজ আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু বেঙেনা কাটি লৈছোঁ বাকী এইপিনে এইখিনি মাছ উঠাই দিলোঁ জুইটো কমকৈ দিছোঁ আৰু এইখিনি যোগাৰ কৰি ল'লোঁ এয়া মাছৰ পেটুখিনি মই যে বহুত প্ৰিয় মাছৰ পেটু বহুতে বেছি ভাল পাওঁ প্ৰথমতে ইয়াতে তেলখিনিত মাছ ভজাই তেলখিনিত পেটুখিনি ভাজি লৈ ল'ম অকণমান যাতে কেঁচা ভাৱটো নোহোৱা হয়
আৰু এয়া প্ৰায় মাছৰ পেটুখিনি ভজা হৈ গ'ল। তাতে পিঁয়াজ দি দিছোঁ মই, ভাজিবলৈও হ'বয়ে। এনেকৈ ভাজিলেও ভাল লাগে। আপোনালোকে যদি এইটো প্ৰচেছত খাই পোৱা নাই, প্লিজ এবাৰ খাই চাব। মই যে আগতে মামাহঁতৰ তাত যেতিয়া সৰু হৈছিলে, তেতিয়া মই মামাহঁতৰ ঘৰত গ'লে সৰু মামাই যে এইটো মোৰ হাতেৰে খাবৰ কাৰণে ৰখিয়ে থাকে। ভাত খোৱাৰ আগতে এইটো আধা খাই পেলাই শেষ হৈ গৈ। ইমান মোৰ হাতৰ টেষ্টি হয় বুলি কয় আৰু। বাকী ইয়াতে আদা নহৰুখিনি দি দিলোঁ। জলকীয়া এড কৰিব পাৰিলে ভাল আছিলে, কিন্তু মাইনাই যিহেতুকে খায়, তেতিয়াহ'লে মই জলকীয়া দিব নোৱাৰিম। অকণমান জ্বলা কৰি খাই পেলাই ভালেই লাগে বাৰু। আৰু এয়া বেঙেনাখিনি দি দিছোঁ। আৰু ভইচ অভাৰ কৰোঁতে মাইনা মোৰ লগতে আছে, তাইক তৰমুজ খাব দিছোঁ। আৰু মাত হয়তো শুনিছে, গতিকে পাবই আৰু এনেকৈ তাইৰ মাজে মাজে মাত। আৰু এয়া জোখমতে মই ইয়াতে দি লৈছোঁ নিমখ আৰু হালধি। তাৰপিছত অকণমান চ'দা দি দিছোঁ, যিহেতুকে খাৰ চ'দাটোতো লাগিবই। আৰু এনেকৈ লৰাই লৈ পেলাই ঢাকনি দি মই এনেকৈ ভাজি থাকিম। আৰু যিহেতুকে মাছৰে পূৰা কাম কৰি আছোঁ, মাছে ভাজি আছোঁ, বনাই আছোঁ, গতিকে গেছৰ অৱস্থা চাওকচোন। মই এতিয়া এনেকৈ মোহাৰি লৈছোঁ, পিছত পালোঁ চাৰ্ফ পানীৰে ভালকৈ মোহাৰিব লাগিব। আৰু এয়া ইমান চিটিকে, এইটোৱেই মানে বেয়া লাগে। আৰু এইবিলাক লগে লগে মূৰ মুচিলে মোৰ মানে ভালে নালাগে। আৰু যিহেতুকে মানে টাইমো নাপাওঁ, মাইনাক ডিষ্টাৰ্ব দিয়ে বহুতখিনি, তো সেইকাৰণে আৰু লগে লগে যিখিনি পাৰোঁ কৰি যাওঁ আৰু তাৰ লগে লগে মই মাছৰ পেটুখিনিও এবাৰ দুবাৰ এনেকৈ লৰোৱাই দি আছোঁ। এয়া চাওক, প্ৰায় গলিয়ে গৈছে। আৰু এনেকৈ ভাঙি ভাঙি দিম। এয়া মাছৰ যে হেৰিটো, মানে পেটুটোৰ লগত যে থাকে, ঠহা বুলি কয় কিছুমানে, আৰু কি বা মই নাজানো, বেলুনৰ নিচিনা যে ইমান টেষ্টি লাগে সেইটো খাবৰ কাৰণে। মাছৰ খাৰৰ লগত যেতিয়া বনোৱা হয়, তেতিয়া খাই পেলাই বহুতে টেষ্টি লাগে। আৰু এয়া মই ৰাতিয়ে নিমখ আৰু হালধি সানি পেলাই থৈ দিছিলোঁ আমখিনিত। আৰু এইটো এনেকৈ মানে একবাৰ লৰোৱাই দিছোঁ গোটেইখিনি। আৰু ইয়াতে কাঢ়ি লৈ ল'ম, লৈ পেলাই মই ৰ'দত দিম। এটা ৰ'দ দিম, যিহেতুকে ৰ'দ বহুত বেছি আমাৰ ইয়াতে, গতিকে এটা ৰ'দতে হৈ যাব। আপোনালোকে আমৰ আচাৰ বনালে নাই জনাব দেই। মই অৱশ্যে ইয়াৰ আগতেও 2 বৈয়াম বনাইছিলোঁ। 1 বৈয়াম মিঠা জ্বলা টেঙা আৰু 1 বৈয়াম জ্বলা। ৰন্ধা বঢ়া কৰাৰ লগতে এইখিনি এক্সট্ৰা। আৰু এয়া ফাইনেল, মোৰ মাছৰ পেটুখিনি হৈ গ'ল। ইয়াতে ধনিয়া গুড়ি অকণমান শেষত দি দিছিলোঁ। ধনিয়া থাকিলে ভাল আছিলে, কিন্তু কেঁচা ধনিয়া নাই, যিহেতুকে এতিয়া ছিজন নাই। তো ৰেডি হৈ গ'ল। দেখি আৰু মোৰ খাবৰ মন গৈছে যেতিয়া ভিডিঅ'টো এডিট কৰি আছোঁ। Mamaku kisi gitu. Kisi gitu mamaku. Iya देखो आपकी बैल आ गई। ये देखो ये देखो ये देखो ये देती हूँ लूडो खेलना। एक मेरे को एक चाहिए कि तेरे को ऐसा हेलो करना। हेलो योगेश टाइम से चलो जैसे तुम भी खेलो, आ जाओ आ जाओ। मेरे पीछे क्यों पड़ा है? मैं जीत गई देख मेरी भी गई। খেলি মেলি আহিলোঁ। তাৰপিছত এয়া ভেন্দি কাটি ল'লোঁ ভাজি, আৰু ভাতটো বনাই নাছিলোঁ নহয়। এয়া ভাতটো হৈ গ'ল। এয়া গেছটো নমাই দিলোঁ। তাৰপিছত এয়া ভেন্দিখিনি ভাজি ল'ম এতিয়া। মাইনা শুলে। এয়া থালিখন সজাবৰ আজি নহ'ল, ভাতখিনি খাই লওঁ। এয়া বেঙেনা
পেটু দি বনোৱা এয়া মাছ, এয়া যিটো কণী মাছৰ সেইটো, এয়া ভেন্দি ভাজি আৰু এয়া ভাত আৰু দাইল ল'মগৈ। এওঁ খাই আছে, গতিকে বলক খাই লওঁ ভাতখিনি, অকণমান পিছত লগ পাই আছোঁ আপোনালোকক। আৰু গধূলি ইমানেই বৰষুণৰ আন্দোলন কৰিলে, কিন্তু বৰষুণ হ'লে নাহিলে। আৰু ৰাতিৰ দৃশ্য এয়া, তাই তাৰমানে দিনত দুবাৰ পৰিলে, বাপেকে চাই থাকোঁতে তাই পৰিলে, মানে অকণমান মানে তাই নামিব চাই আজিকালি, সেইকাৰণে বাপেকৰ খং উঠি পেলাই ৰাতি এতিয়া 11টা বাজিছে, তাইক কি কৰিছে মানে নমাৰ ট্ৰেইনিং দি আছে, বিচনাৰ পৰা কেনেকৈ নামিব লাগে। গতিকে ভিডিঅ'টো আজি এনেকৈয়ে শেষ কৰিছোঁ। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কৰিব। বাই বাই।